মই উপস্থিত আছোঁ বাগবৰ সমষ্টিৰ তেতিয়াৰ বাগবৰ সমষ্টি আৰু বৰ্তমানৰ চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰ নদীৰ চৰত আৰু চৰৰ মাজত আমি উপস্থিত থাকি পেলাই কিছু সমস্যাৰ সন্মুখীন হোৱা ৰাইজসকলৰ ওচৰত আমি আহিছোঁ। আমি জানিবলৈ যত্ন কৰিম যে তেতিয়াৰ বাগবৰ সমষ্টি আৰু বৰ্তমান চেঙা সমষ্টিৰ যি চৈয়দপুৰ গাঁও আছে, চৈয়দপুৰ গাঁওখন ব্ৰহ্মপুত্ৰৰ একেবাৰে মাজৰ ঠাই আৰু তাতে বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন উত্থাপন হৈ আহিছে যে আচলতে ইয়াৰে মানুহবিলাক ইয়াতে বাংলাদেশী বুলিও বিভিন্ন সময়ত অপপ্ৰচাৰ চলি আহিছে। আচলতে ম্যাদী মাটিত বসবাস কৰা এইসকল লোকে মাজে সময়ে দেখিবলৈ পোৱা গৈছে যে ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াৰ কবলত পৰি ইটো চৰৰ পৰা সিটো চৰলৈ যাবলগীয়া হৈছে। কিন্তু 2004 চনত স্থাপিত হোৱা এখন বিদ্যালয়, চৈয়দপুৰ প্ৰাথমিক বিদ্যালয়, সেইখন বিদ্যালয় 2004 চনৰ পৰা এইখন চৈয়দপুৰ গাঁৱত আছিল আৰু ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত কবলত পৰি চৰাঞ্চলত ব্ৰহ্মপুত্ৰৰ বিভিন্ন ঠাল ঠেঙুলি আছে আৰু এটা খুঁটিয়ে এই বিধ্বংসী গৰাখহনীয়াৰ কবলত পৰি সেই চৈয়দপুৰ গাঁৱৰ পৰা প্ৰাথমিক বিদ্যালয়খন বেলেগ এখন গাঁৱলৈ স্থানান্তৰ কৰিছে একাংশ ৰাইজে। আৰু তাতে দেখিবলৈ পোৱা গৈছে যে আচলতে প্ৰধান শিক্ষক যি আব্দুল মুতালেব মোল্লা আছিল, তেওঁৰ ব্যক্তিগত স্বাৰ্থৰ বাবে লাহে লাহে ধৰ্মপুৰ ভাটনাবাটীলৈ স্থানান্তৰ কৰিছে সেইখন বিদ্যালয়। এইখন গাঁৱৰ ৰাইজসকলে এতিয়া ক্ষোভিত হৈ গৈছে। স্থানীয় বিধায়ক যি আছিল শ্বেৰমান আলী আহমেদক যোৱাকালি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে আৰু বিভিন্ন কাকতি মিনতি কৰি অহাৰ পাছতো বিধায়কে সেই এই বিদ্যালয়খনলৈ কোনো সদুত্তৰ বা সন্তোষজনক কোনো ধৰণৰ উত্তৰ এওঁলোকক দিব পৰা নাই। ইয়াতে স্থানীয় ৰাইজসকলে আৰু এইখন চৰত প্ৰায় 200 ছাত্ৰ ছাত্ৰী আছে প্ৰাথমিক বিদ্যালয়ত পঢ়িব পৰা অৱস্থাৰ। সেই ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। মোৰ সহযোগীয়ে সেই দৃশ্য দেখুৱাব। এনেকৈ তেওঁলোকে শাৰী পাতি প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াতে কিছু অভিভাৱক আছে, তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ যত্ন কৰিম। হয় দাদা, আচলতে আপোনালোকৰ কি সমস্যা যে বিগত দিনকেইটাত আপোনালোকে 2004 চনৰ পৰা এইখন বিদ্যালয় ইয়াতে আছিল বুলি আপোনালোকে জানিবলৈ দিছে, কিন্তু এতিয়া কি অৱস্থাত আছে বিদ্যালয়খন? এতিয়াতো বিদ্যালয়খন আমাৰ চৈয়দপুৰত নাই। যাওঁতে মোটামুটি একদম ভাটনাবাটী চৰত লৈ গৈছে। তাহন তাৰ নিজৰ স্বাৰ্থৰ কাৰণে লৈ গৈছে মুতালেব মাষ্টাৰে। ইয়াতে কিমান ছাত্ৰ ছাত্ৰী, আপোনালোকে কিমান বসতিত কিমান মানুহ আছে ইয়াতে? এনে ছাত্ৰ ছাত্ৰী আছে মোটামুটি 200ৰ ওপৰত আছে। কিন্তু তাও কালি MLA ছাৰ আহিছিল, তাক মই খুব কাকতি মিনতি কৰিছোঁ, তাহন মোক মাত দিয়া নাই, একো কোৱা নাই। তাহন আৰু কৈছে যে তাতে স্কুল নচলিব। আপোনালোকে অফ কেমেৰাত জানিবলৈ দিছে আচলতে বিদ্যালয়খন আপোনালোকে গৰাখহনীয়াৰ পাছত ইয়ালৈ যদিও আনিছিল, তেওঁলোকে এক প্ৰকাৰ চক্ৰান্তমূলকভাৱে জোৰ জবৰদস্তি সেইখন গাঁৱলৈ লৈ গৈছিল। তাও লৈ গৈছিল, তাহনে জোৰ জবৰদস্তিত লৈ গৈছিল। আমি আনিছিলোঁ একবাৰ, অনাৰ পিছত তাহন আৰু আমি বজাৰত যোৱাৰ পিছত তাহন মানুহ আনি গোটেইকেইটা বস্তু আনি উঠাই। ছাত্ৰ ছাত্ৰী আপোনালোকৰ এইখন চৰত আছে, এই ছাত্ৰ ছাত্ৰীসকল এতিয়া কি অৱস্থা হ'ব আপোনালোকৰ? এতিয়া ছাৰে জানে কিবা কৰিব, হিমন্ত ছাৰে জানে, মাৰি পেলাব না তাক স্কুলে দিব। আপোনালোকে যিখন গাঁৱলৈ স্থানান্তৰ কৰিছে বিদ্যালয়খন, তাতে আকৌ আৰু বিদ্যালয় আছে নেকি? আছে, ওচৰে আছে। কিমানখন বিদ্যালয় আছে? মোটামুটি এই স্কুলটো য'ত আছে তাৰ তিনিওফালে স্কুল আছে, একদম ওচৰত আছে। মুঠৰ ওপৰত সেইখন গাঁৱত 4টাকৈ স্কুল আছে। 4টা স্কুল আছে। এতিয়া কোনখন গাঁৱলৈ স্থানান্তৰ কৰিছে? এতিয়া ভাটনাবাটীত লৈ গৈছে। আপোনালোকে জানিবলৈ দিছে যে আচলতে প্ৰধান শিক্ষক আব্দুল মুতালেবৰ ঘৰ সেইখন চৰত। সেইখন চৰতো নহয়, তাৰ পৰা আৰু দূৰত যাব লাগে। কিন্তু তেওঁৰ সুবিধাৰ্থে আপোনালোকে সেই বিদ্যালয় সুবিধাৰ কাৰণে স্কুলটো লৈ গৈছে তাতে। তাক আৰু কালিও মই মাতিছিলোঁ, তাহন কৈছে যে মোৰ গাঁৱত তেজ থকা পৰ্যন্ত স্কুল এইবাৰ নিদিওঁ আমি, তাৰমানে তাৰ ঘৰতে লৈ যাব স্কুলখন। এতিয়া কি জনাব চৰকাৰক দাবী? এতিয়া চৰকাৰক দাবী জনাম মানে স্কুলখন মোৰ চৈয়দপুৰত লাগে, মোৰ বহুত ল'ৰা ছোৱালী আছে, এইগিলা পঢ়াব লাগে, নহ'লে মানুহতো থাকবাই নোৱাৰে ইয়াতে দেশত। হয়, তেওঁলোকৰ বহুত অভিযোগ। তেওঁলোকে আমি জানিম যে আচলতে এইখন চৰত তেওঁলোকে কেনেকৈ বসবাস কৰিছে। বিদ্যুতৰ ব্যৱস্থা নাই, তেওঁলোকে এক প্ৰকাৰ জমৰ যাতনাহে ভুগিব লাগিছে। হয়, মহিলাসকল আছে। হয় ভণ্টি, আচলতে কি কৰিবা? স্কুলখন তোমালোকৰ লাগে নেকি? হয়। এতিয়া কিমানজন ছাত্ৰ ছাত্ৰী আছে মোটামুটি? 200। তেওঁলোকে কেনেকৈ লেখা পঢ়া কৰি আছে এতিয়া? এতিয়াও নহয়। এতিয়া লেখা পঢ়া নহয়? এতিয়া এনে গৰমৰ বন্ধৰ কাৰণেও আছে আৰু ছাত্ৰ ছাত্ৰী ক'তো স্কুলত যাব পৰা নাই? নহয়, নাযায়। স্কুলখনৰ বিষয়ে কি ক'বা? কি কেনেকুৱা লাগে? কাক অনুৰোধ জনাবা? স্কুল আমাক লাগেই। হয়, আৰু ব্যক্তি আছে, আমি কিছু কথা জানিম, মহিলাসকলৰ পৰাও জানিম। হয় বাইদেউ, আচলতে বিদ্যালয়খন আপোনালোকৰ লাগে নেকি? লাগে। ইয়াতে ইমান ছাত্ৰ ছাত্ৰী আছে, আপোনালোকে ক'ত লেখা পঢ়া কৰাইছে নে এনে বহি আছে ঘৰত? এনে লেখা পঢ়া কৰাৰ পাতিছি না।
আপোনালোকৰ সকলোতো মেধি মাটিত বসবাস কৰি আছে হ্যাঁ একবার মেদি মারি ইয়াতেতো কোনো খাছ মাটি নাই খাস মারি নাই কিন্তু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কাৰণে আপোনালোকে বিভিন্ন সময়ত বিভিন্ন জেগাত স্থানান্তৰিত হৈছে হ্যাঁ নেকি তাই হয় হয় তেওঁলোকে জানিবলৈ দিছিল আচলতে স্থানীয় অভিভাৱক অভিভাৱিকাসকলে যিখন বিদ্যালয়লৈ 2004 চনৰ পৰা বিদ্যালয়খন এইখন চৈয়দপুৰ গাঁৱত আছিল কিন্তু ডেলিমিটেশ্যনৰ পাছতো পূৰ্বৰ পৰাই আছিল যদিও বৰ্তমান এইখন ৰামাপাৰা গাঁও পঞ্চায়তৰ অধীনত পৰিছে তেতিয়া ধৰ্মপুৰ ভাতনাপাইটি গাঁও পঞ্চায়তত আছিল কিন্তু এই 2004 চনৰ পৰা চলি থকা এই বিদ্যালয়খন হঠাৎ প্ৰধান শিক্ষক আব্দুল মুতালিবৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে আৰু কিছু স্থানীয় সেই পাৰৰ ৰাইজসকলৰ সহযোগিতাত বিদ্যালয়খন যদিও তাতে আকৌ 3খন প্ৰাথমিক বিদ্যালয় আছে তথাপিতো এইখন বিদ্যালয় লৈ প্ৰায় 4খন 1 কিলোমিটাৰ ঠাইৰ ভিতৰত প্ৰায় 4খন বিদ্যালয় আছে বুলি স্থানীয় ৰাইজসকলে জানিবলৈ দিছে কিন্তু এই যে চৈয়দপুৰ গাঁৱৰ এই চৰাঞ্চলৰ এই ৰাইজসকল প্ৰায় 200 ছাত্ৰ ছাত্ৰী এতিয়া প্ৰতিবাদত তেওঁলোকে থিয় হৈছে গতিকে প্ৰতিবাদ সাব্যস্ত কৰিছে যে আচলতে তেওঁলোকে কেনেকৈ তেওঁলোকৰ শিক্ষা দান কৰিব বা শিক্ষা লাভ কৰিব সেইলৈ এতিয়া স্থানীয় ৰাইজসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু চৰকাৰক কাতৰ অনুৰোধ জনাইছে যাতে অচিৰেই সেইখন বিদ্যালয় এইখন চৰলৈ আনি ইয়াতে স্থাপন কৰি ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ বাবে বা শিক্ষা লাভ কৰাৰ বাবে সুবিধা কৰি দিয়ে তাৰ বাবে চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ